কেমেৰাত ভূমিস্খলনৰ ভয়াবহ দৃশ্য CRPFৰ গাড়ীৰ ওপৰত প্ৰকাণ্ড শিল এই দৃশ্য দেখিয়ে অনুমান কৰিব পাৰিছে নিশ্চয় পাহাৰৰ পৰা নামি অহা পথৰ ওপৰতেই চলন্ত গাড়ীত এনেকৈ এটা প্ৰকাণ্ড শিল আৰু তাৰ পিছত থিতাতে মৃত্যুমুখত পৰিল বাহনখনৰ চালক জম্মু কাশ্মীৰৰ ঘটনা এয়া জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুঞ্চ জিলাৰ সুৰাংকটিৰ নাচানা গাঁৱত এই কাণ্ড সংঘটিত হোৱাৰ সময়ত বাহনখনত আছিল অন্য কেইবাজনো CRPFৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে অন্য দুজন CRPFৰ জোৱানো ইপিনে শ্ৰীনগৰ লেহ সংযোগী 1 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে তুষাৰপাতৰ ফলতেই বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটো বিগত 24 ঘণ্টাত দ্ৰাছ অঞ্চলত 2 ফুট পৰ্যন্ত ডাঠ বৰফৰ তৰপ বহিছে পথ মুকলোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে আনপিনে হিমাচল প্ৰদেশতো ভয়ংকৰ পৰিস্থিতি হিন্দুস্তান তিব্বত সংযোগী 5 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে হিমাচল প্ৰদেশৰ কুল্লু মানালীতো প্ৰচণ্ড বৰষুণ আৰু ঠায়ে ঠায়ে ভূমিস্খলনৰ খবৰ আৰু এক প্ৰকাৰ হিমাচল প্ৰদেশ জম্মু কাশ্মীৰত ভয়াবহ বৰষুণ আৰু তুষাৰপাতৰ ফলতেই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বহু ঠাইত এতিয়া যাতায়াত আৰু যোগাযোগ ব্যৱস্থা বিঘ্নিত হৈ পৰিছে এপিনে প্ৰচণ্ড বৰষুণৰ ফলতেই কুল্লু আৰু গুণ্টুৰ এলেকাত এতিয়া প্ৰচণ্ড বান যাৰ ফলত এতিয়া এক প্ৰকাৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে নেৰানেপেৰা বৰষুণ আৰু ঠায়ে ঠায়ে তুষাৰপাতৰ ফলত এতিয়া এই বৰষুণ আৰু আনপিনে ভয়াবহ বানে জটিল ৰূপ লৈছে হিমাচল প্ৰদেশৰ কুল্লুত পৰিৱেশ পৰিস্থিতি ৰিপৰ্ট DY 365